এয়া ডিচেম্বৰৰ মাহ। আমি বনভোজলৈ যাবলৈ ওলাইছোঁ বগামাটিলৈ। এয়া আমাৰ আৰম্ভণি। এয়া বাছৰ ভিতৰৰ পৰিৱেশ। যাত্ৰা আমাৰ আৰম্ভ হ'ল। হাঁহি ধেমালিৰে আমি আৰম্ভ কৰিছোঁ এয়া যাত্ৰা। বগামাটি। এয়া উপস্থিত হৈছোঁ বগামাটিত। এয়া চাওক বগামাটিত সোমোৱা এইটো ৰাস্তা, গেট এইটো মূল গেট। আৰু এই মূল গেটটোতে আমি এণ্ট্ৰি ফিজ 500 টকা, ডাঙৰ বাছৰ 500 টকা লৈ সোমালোঁ। বাহিৰৰ পৰা দেখাইছোঁ এয়া দৃশ্য। বাহিৰৰ গেটৰ পৰা নতুনকৈ ৰাস্তা বনাইছে। এইখন আমাৰ বাছখন। এইখন বাছতে আমি যাত্ৰা কৰিছিলোঁ। এয়া ৰমেশ মহন্ত, আমাৰ বনভোজৰ মুখ্য আকৰ্ষণ। বয়সৰ কিছু পাৰ্থক্য আছে যদিও তেখেতে ফূৰ্তিবাজ মানুহ আৰু আমাৰ লগত সদায় মিলি যায়। এনেদৰে আমি গোটেইখিনি ত্ৰিপালত বহি লৈছোঁ, লৈ আড্ডা মাৰিছোঁ, কথা পাতিছোঁ। মাজে মাজে চাহ চলি আছে। আমাৰ এটা এয়া মোৰ বন্ধু পত্নী। খুব আনন্দ কৰি আছোঁ, গোটেইবিলাকে হাঁহি ফূৰ্তি কৰি আছোঁ। এয়া মহন্ত ডাঙৰীয়াই কিবা কৈ আছে। ল'ৰা ছোৱালীখিনিৰ লগত থাকি তেওঁ খুব ভাল পায়, কাৰণ তেওঁ মইনা পাৰিজাতৰ লগতো জড়িত। ফূৰ্তিবাজ মানুহ। এয়া আমাৰ গুণগুণে গীত গাই আছে। তেখেতক এনকাৰেজ কৰি আছে আমাৰ ৰমেশ মহন্ত ডাঙৰীয়াই। মুঠতে সকলোকে ব্যস্ত ৰাখি এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰি আছে আমাৰ মহন্ত ডাঙৰীয়াই। তাৰ মাজে মাজে চাহৰ ব্যৱস্থা। ভাল লগা দৃশ্য। এয়া আমাৰ মুখ্য সংগঠক জিতেন্দ্ৰজিৎ গোস্বামীৰ বক্তব্য শুনক। পিকনিক খাবলৈ আহিছোঁ। আমি গোটেইখিনি ইয়াত সমবেত হৈছোঁহি আৰু আমাৰ বিভিন্ন কাম চলি আছে। আৰু আহি পৰিৱেশটো খুব ভালেই লাগিছে। আজিৰ পৰিৱেশটো আমি 25 ডিচেম্বৰ 2024 আজিৰ তাৰিখটোতে আমি ইয়াত সমবেত হৈছোঁ। বগামাটি সুন্দৰ। এয়া আমাৰ খানাৰ প্ৰস্তুতি চলি আছে। ভাইটি আমে বনাই আছে। এয়া মাংস বনাই আছে লোকেল। এয়া ভাত বহাই দিছে। চব বনাই আছে। এয়া চিকেন ফ্ৰাই। আমাৰ গৈ পাওঁতে কিছু পলম হৈছিল, সেইকাৰণে খুব লৰালৰি কৰা হৈছে। আমি ৰান্ধনি দুজনক ধন্যবাদ জনাইছোঁ যে তেখেতলোকে আমাক সঠিক সময়তে গোটেইখিনি যোগাৰ কৰি দিছে। এয়া গোটেইখিনিয়ে সহায় কৰি আছে। আলু পিঁয়াজ এইবিলাক কুটি দিছে। এয়া আমি প্ৰাকৃতিক পৰিৱেশ চাবলৈ গৈছোঁ এতিয়া। এইটো বৰনদী বুলি কয়। বৰনদীৰ পাৰত আমি উপস্থিত হৈছোঁ। বিভিন্ন ব্যক্তি ইয়াত আছে। অগণন বনভোজকাৰীয়ে ইয়াত সমবেত হৈছে। হেজাৰ হেজাৰ মানুহৰ সমাগম আমি দেখিবলৈ পাইছোঁ। যথেষ্ট ধুনীয়া দৃশ্য। এয়া পিছফালে আপোনালোকে লক্ষ্য কৰকচোন। এয়া বগামাটি। মাটিবোৰ বগা, সেইকাৰণে হয়তো ইয়াৰ নামটো এই বগামাটি হৈছে। এয়া ভূটানৰ পৰা বৈ আহিছে এই নদীটো, বৰনদী। পিছফালৰ দৃশ্য চাওক, এইবোৰ পাহাৰ আৰু এয়া বট আছে। এই বটৰ উঠি আমি সিপাৰলৈ গৈছিলোঁ। এয়া সিপাৰৰ দৃশ্য। নদীটোৰ সিপাৰৰ পৰা পুনৰ মই দেখাইছোঁ ইয়াৰ প্ৰাকৃতিক দৃশ্য। চাওক, সিপাৰো অগণন বনভোজকাৰী উপস্থিত হৈছে। এইবোৰ গাড়ীও আছে তাত। এয়া পুনৰ লগ পালোঁ আমাৰ দলতে আমাৰ লগত যোৱা। এয়া চাওক শিল,
শিলবোৰো বগা ফটফটীয়া, খুব ধুনীয়া দৃশ্য। পৰিৱেশটো চাফ চিকুণ আৰু অতি ভাল লগা, মানে আমনি নালাগে। এইবোৰ বগৰী গছ আছে। এয়া আমাৰ জিতেন্দ্ৰজিৎ গোস্বামীৰ পৰিয়াল কথা বতৰা পাতি আছে। এয়া অগণন মানুহৰ সমাগম হৈছে। এয়া আটাইতকৈ ভাল লগা দৃশ্যটো হৈছে ইয়াত এখন মেলা অনুষ্ঠিত হৈ আছে আৰু এই মেলাৰ লগত এয়া খাদ্য ফুড মেলা। এয়া গাহৰি পোৰা সম্ভৱতঃ আৰু মাছ পোৰা, বিভিন্ন ধৰণৰ স্থানীয় খাদ্যৰ ইয়াত সমাহাৰ হৈছে। এয়া কাপোৰৰ দোকান। এইটোৱে ভাল যে বৰ্তমান অসমীয়াসকলেও মানে ব্যৱসায়িক দিশটোত গুৰুত্ব দিছে। পিকনিক স্পটৰ লগতে তাত এখন মেলা অনুষ্ঠিত কৰি তাত স্থানীয় ব্যক্তিসকলৰ যিটো ইকনমিক গ্ৰ'থ সেইটো বাঢ়িছে। এইটো স্থানীয় কিবা লোকসংস্কৃতিৰ হয়তো সামগ্ৰী বনাইছে, বিক্ৰীৰ কাৰণে লৈ আহিছে তেখেতলোকে। এটা সুন্দৰ পৰিৱেশ। এয়া মণিহাৰী। বস্তুবিলাকৰ দাম অৱশ্যে বেছি নহয়, ঠিকেই আছে, কমফৰ্টেবলে হয়। ভাল লাগিছে, চাফ চিকুণ, অকণমান ধূলি আছে বাৰু। এয়া ৰাস্তা নতুনকৈ বনাইছে। এয়া আমাৰ ৰাস্তা। এতিয়া খানাৰ আমাৰ সময় হৈছেহি। এয়া আমি প্ৰথম মহিলাখিনিক দিছোঁ আৰু সৰুখিনিক দিছোঁ। খুব ফূৰ্তিৰে খাই আছে। এনেকৈ একেলগে বছৰটোৰ এটা দিনত বাহিৰত বনভোজৰ ফূৰ্তিটোৱে বেলেগ। যান্ত্ৰিকতাৰ মাজত থাকি কিছু সময়ৰ কাৰণে মনটো ৰিফ্ৰেছ কৰাৰ কাৰণে আমি এনেদৰে বাহিৰত লগ হোৱাটো অত্যন্ত জৰুৰী। এয়া আমাৰ বিলনীয়ে দি আছে। এয়া মেঘালী বাইদেউ। এয়া মুনে তদাৰক কৰি আছে। এয়া আমাৰ গোটেইখিনি শেষ হৈ গ'ল। এতিয়া আমি আহিবলৈ ওলাইছোঁ। বগামাটিক আমি বিদায় জনাম। খুব সুন্দৰ পৰিৱেশৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ তাৰ মেনেজমেণ্টক। ধন্যবাদ।